মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক জন্মদিন উপলক্ষে ঐতিহাসিক বুঢ়ীগোসানী দেৱালত ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ ৫৭ গোষ্ঠী বন্তি প্ৰজ্বলন। আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যজুৰি ব্যক্তিগতভাৱে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সেই অনুসৰি ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত এক আধ্যাত্মিক আৰু সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটৰ গড়আলিত অৱস্থিত ঐতিহাসিক ১৭৯৪ চনতে স্থাপন কৰা শ্ৰী শ্ৰী বুঢ়ীগোসানী দেৱালত ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে সমবেত হৈ ৫৭ গোষ্ঠী বন্তি প্ৰজ্বলন কৰে। উল্লেখযোগ্য যে যোৰহাটৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক ধৰ্মীয় স্থান হিচাপে পৰিচিত বুঢ়ীগোসানী দেৱাল। বন্তি প্ৰজ্বলনৰ পাছত মা দুৰ্গাৰ বিগ্ৰহৰ ওচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু সুস্বাস্থ্য আৰু উত্তৰোত্তৰ সফলতাৰ কামনাৰে প্ৰাৰ্থনা জনোৱা হয়। লগতে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অলংকৃত কৰিবলৈ প্ৰাৰ্থনা জনোৱাৰ লগতে ভিক্ষাবৃত্তিৰ লগত জড়িত লোকসকলক খাদ্য বিতৰণ কৰে। লগতে ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমীয়া উন্নয়নৰ দিশে আগবাঢ়ি যোৱাৰ আশা ব্যক্ত কৰে। নিউজ ডেস্ক AIN লাইভ। যে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মঠ উৎসাহী কৰ্মপটু মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াৰ ৫৭তম জন্ম দিৱস। আমি তেখেতৰ সুস্বাস্থ্য আৰু তেখেতৰ যি উদ্যম তেখেতৰ যি আশা সেই আশা যাতে ফলৱতী হ'ব পাৰে। তেখেতৰ যি আগন্তুক যিখিনি আমাৰ অসমৰ কাৰণে যিখিনি তেওঁৰ সপোন সেই সপোনখিনি যাতে তেওঁ বাস্তৱ ৰূপায়িত কৰিব পাৰে তাৰ কাৰণে আমি এই ভগৱানৰ ওচৰত আমাৰ এই যোৰহাটৰ ঐতিহ্যমণ্ডিত বুঢ়ীগোসানী দেৱালয়ত আমি সকলো কিষাণ মৰ্চাৰ জিলাৰ কাৰ্যকৰ্তা সকলো আহি আমি তেখেতৰ হৈ আমি ইয়াতে বন্তি প্ৰজ্বলন কৰিলোঁ। ৫৭ গোষ্ঠী আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি ইয়াত যিখিনি আমাৰ ভিক্ষক ভিক্ষা কৰি যিখিনিয়ে খায় তেওঁলোক ইয়াত আমাৰ আছে। আমি তেখেতসকলকো কিছু খাদ্য সামগ্ৰী আমি তেখেতসকলক বিতৰণ কৰিম বুলি আমি ইয়াত গোট খাইছোঁ সকলো। এটাই অনুৰোধ জনাম যে আমাৰ এতিয়া আপোনালোকে দেখিছেই যে আমাৰ অসমখনক সুৰক্ষিত কৰিবলৈ হ'লে তেখেতেই একমাত্ৰ। তেখেতৰ বাহিৰে আমাৰ অসমখন সুৰক্ষিত কৰি ৰাখিব পৰা আজিলৈকে আমি কোনো নেদেখিলোঁ। আৰু অসম সুৰক্ষিত হ'বলৈ হ'লে মিয়া বাংলাদেশীখিনি ইয়াৰ পৰা যাব লাগিব আৰু তেওঁ যিখিনি পদক্ষেপ লৈছে আমি সেইখিনি অত্যন্ত সুখী। আমি আশা কৰিছোঁ আমি প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ লগত লগত আছোঁ। তেওঁ যিখিনি কাম আমি সেইখিনিক আখৰে আখৰে পালন কৰি যাম। তেওঁ যিখিনি নিৰ্দেশ আমি সেইখিনি তেওঁৰ সহজভাৱে আমি পালন কৰি যাম আৰু আমি আশা কৰিম যে তেওঁ আকৌ মুখ্যমন্ত্ৰী হওক আৰু আমাৰ অসমখনক আৰু অধিক দ্ৰুতগতিত আগবঢ়াই লৈ যাওক। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।